এটা ভাল খবৰ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু এই ভাল খবৰটো বোলো নজনোৱাকৈ থাকিব নোৱাৰি, গতিকে আহি গ'লোঁ। আৰু এয়া হ'ল যিসকলে চুটি ছবি বনায় বা তথ্যচিত্ৰ বনায় তেওঁলোকৰ কাৰণে বিৰাটেই ভাল খবৰ। আৰু এয়া হৈছে 3rd নেফটা ফিল্ম ফেষ্টিভেল 2024 ইণ্টাৰনেশ্যনেল শ্বৰ্ট ফিল্ম এণ্ড ডকুমেণ্টেৰী ফিল্ম ফেষ্টিভেল। আৰু এই অনুষ্ঠানটো 14 আৰু 15 ডিচেম্বৰ 2024 হ'ব। ইয়াৰ কেটেগৰীখিনি মই কৈ দিছোঁ, অৰ্থাৎ ফিকশ্যন মেক্সিমাম ডিউৰেশ্যন আছে 30 মিনিটছ। আৰু প্ৰাইজবিলাক কৈ দিছোঁ, বৰ আকৰ্ষণীয় প্ৰাইজবিলাক। আৰু বেষ্ট ফিল্ম কেছ প্ৰাইজ পাব 1 লাখ টকা, ট্ৰফি চাৰ্টিফিকেট। ঠিক তেনেধৰণে বেষ্ট ডাইৰেক্টৰ পাব 50,000 টকা, ট্ৰফি চাৰ্টিফিকেট। বেষ্ট চিনেমেটোগ্ৰাফাৰে পাব 50,000 টকা, লগত ট্ৰফি চাৰ্টিফিকেট। বেষ্ট এডিটৰ পাব 50,000 টকা, ট্ৰফি চাৰ্টিফিকেট। বেষ্ট চাউণ্ড ডিজাইনাৰ পাব 50,000 টকা, ট্ৰফি চাৰ্টিফিকেট। বেষ্ট বেকগ্ৰাউণ্ড স্ক'ৰ তেওঁ পাব 50,000 টকা, ট্ৰফি চাৰ্টিফিকেট। বেষ্ট এক্টৰ মেল তেওঁ পাব 50,000 টকা, ট্ৰফি চাৰ্টিফিকেট। বেষ্ট এক্টৰ অৰ্থাৎ ফিমেল তেওঁ পাব 50,000 টকা, ট্ৰফি চাৰ্টিফিকেট। আৰু লগতে জুৰি স্পেচিয়েল মেনশ্যন সেইফালৰ পৰা পাব 25,000 টকা, লগতে ট্ৰফি আৰু চাৰ্টিফিকেট। আৰু ছেকেণ্ড কেটেগৰীটো কৈছোঁ ডকুমেণ্টেৰী, মেক্সিমাম ডিউৰেশ্যন 45 মিনিটছ। এটা থিম দিছে, থিমটো হ'ল ক্লাইমেট চেঞ্জ টাইম ফৰ একশ্যন। আৰু তাতো আছে সুন্দৰ অৰ্থাৎ আকৰ্ষণীয় পুৰস্কাৰ। বেষ্ট ডকুমেণ্টেৰী কেছ প্ৰাইজ 50,000 উইথ ট্ৰফি এণ্ড চাৰ্টিফিকেট। আৰু বেষ্ট ডাইৰেক্টৰ তেওঁ পাব 50,000 টকা, লগতে ট্ৰফি আৰু চাৰ্টিফিকেট। আৰু ভাৰতীয়সকলৰ বাবে এণ্ট্ৰি ফিজ হ'ল 1,500 টকা, আৰু যদি ষ্টুডেণ্ট হয় তেতিয়াহ'লে 1,000 টকা। গতিকে দেৰি নকৰিব। আৰু ইয়াৰ ডেডলাইন হ'ল, জমা দিয়া লাষ্ট ডেট হ'ল 14 নৱেম্বৰ 2024। আৰু আপোনালোকে যিহেতু গম পাইছে নেফটাৰ অফিচত তাত দিব পাৰিব, বা তেওঁলোকৰ ৱেবছাইট আছে, ৱেবছাইটটো হ'ল www.nefvta.org। তাতো যাব পাৰিব, বা ফেচবুকতো আছে। আৰু মই অফিচটো এবাৰ কৈ দিছোঁ, নৰ্থ ইষ্ট ফিল্ম এণ্ড ভিডিঅ' টেকনিচিয়ান এছ'চিয়েশ্যন, নেফটা, হাউচ নাম্বাৰ 18B, 2nd ফ্ল'ৰ, মানিক নগৰ, বাইলেণ্ড, 2nd বাইলেণ্ড লেফ্টত, RG বৰুৱা ৰোড, গুৱাহাটী 781005। কণ্টেক্ট নম্বৰ 036135511782। আৰু মেইল আইডিটো হ'ল nefvta@gmail.com। গতিকে দেৰি নকৰিব, আপোনাৰ ছবিখন আজিয়ে জমা কৰি দিয়ক। আৰু এই অনুষ্ঠানটো হ'ব জ্যোতি চিত্ৰবন কাহিলীপাৰাত। গতিকে সকলো শুভেচ্ছা থাকিল, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এটা ভাল খবৰ। বাই বাই, আকৌ লগ পাম। লাভ ইউ অল।